আজি মই খুব ধুনীয়া এখন খাৰৰ ব্যঞ্জন ৰান্ধিবলৈ লৈছোঁ। ভাবিলোঁ মইনো কেনেকৈ ৰান্ধোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ৰঙালাও আগ কঁঠাল গুটিৰ এখন খাৰৰ চব্জি। আৰু চব্জিখন বনাবলৈ প্ৰথমতে মই কেৰাহীত অকণমান তেল দিছোঁ, লগতে খুন্দি ৰখা আদা, নহৰু আৰু পিঁয়াজ অকণমান জালুক দি মই ধুনীয়াকৈ ভাজি তাৰপাছত কাটি ৰখা ৰঙালাও আগ আৰু কঁঠাল গুটিখিনি দি ভালকৈ ভাজি আছোঁ। তাতে অকণমান সোৱাদ অনুসৰি নিমখ আৰু হালধি দি এতিয়া ধুনীয়াকৈ লৰাই অকণমান আধা সিজালৈকে ভাজি ল'ম। তাৰপাছত কাষতে উতলাই ৰখা গৰম পানী দি দিম। আৰু এই চব্জিবিধ আপোনালোকে খাই পিছে কেনে পায়? মই কিন্তু খাই খুব ভাল পাওঁ দেই। যিহেতু এতিয়া কঁঠাল গুটিৰ বতৰ, কঁঠাল গুটিৰ লগত যিকোনো চব্জি বনালে মই খাই ভাল পাওঁ। আৰু এয়া কলখাৰ দেখিছে নহয়, এতিয়া কলখাৰখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ অলপ উতলি আছে। তাৰপাছত আমি যিখিনি পিঠাগুড়িৰ পেষ্ট কৰি লৈছিলোঁ সেইখিনি দি দিলোঁ আৰু এয়া আমাৰ খাৰৰ তৰকাৰী ৰেডি। আজিলৈ আহিছোঁ দেই, বাই।